যোৰহাটত বিজেপিৰ ত্ৰিৰংগা যাত্ৰা অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে ভাৰতীয় সেনাই দেখুওৱা বীৰসকলৰ প্ৰতি শ্ৰদ্ধা আৰু সহমৰ্মিতা প্ৰকাশ কৰি কালি সন্ধিয়া যোৰহাটত উলিওৱা হয় ত্ৰিৰংগা যাত্ৰা। চাওক যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাছনিৰ প্ৰতিবেদন AIN লাইভ। নৰেন্দ্ৰ মোদীৰ আহ্বানত আমাৰ দেশ পাকিস্তানৰ পৰা উদ্ধাৰ কৰাৰ বাবে যিসকল বীৰ শ্বহীদে জীৱন ত্যাগ কৰিলে তেখেতসকলৰ বিধৱা পত্নীসকলৰ সেই যি সেন্দুৰ মোজ গ'ল সেই সেন্দুৰৰ সন্মানাৰ্থে আমাৰ সকলো মহিলাই আজি ওলাই আহি তেখেতসকলৰ বীৰ শ্বহীদসকলৰ প্ৰতি সন্মান জনাই আমাৰ এই যোৰহাটৰ ডিষ্ট্ৰিক্টৰ সকলো মণ্ডলৰ সকলো আচলতে অকল আমাৰ বিজেপি সদস্যই নহয় ৰাইজেও ইয়াত সহযোগ কৰিছে কাৰণ বিভিন্ন ধৰণৰ স্কুল কলেজৰ শিক্ষক শিক্ষয়িত্ৰী আমাৰ শংকৰদেৱ শিশু নিকেতনৰ পৰা তেখেতসকল আহিছে। গতিকে আমি ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰিত আজি আচলতে আমি এইটো মানে গ্ৰেণ্ড ছাকচেছ হ'লোঁ বুলি ভাবিছোঁ আৰু আমাৰ এনেকৈ যদি মানুহে সকলো ক্ষেত্ৰতে আমাৰ বীৰ শ্বহীদসকলক সন্মান জনাই থাকে তেতিয়াহ'লে তেখেতসকলৰ ঘৰৰ বা যিসকলে আছে আমাৰ দেশ সুৰক্ষাত তেখেতসকলে দেশ ৰক্ষা কৰাত যথেষ্ট মানে অৰিহণা পাব, উৎসাহ পাব। গতিকে আমি সফল হ'লোঁ বুলি ভাবিছোঁ। আজি আমি ৩,০০০ মহিলাই অংশগ্ৰহণ কৰিছোঁ। আমি ভাৰতীয় সেনাসকলক শ্বহীদ সেনাসকলক আমি সন্মানাৰ্থে আজি অপাৰেশ্যন সিন্দুৰৰ সন্মানাৰ্থে আজি আমি এই অপাৰেশ্যন সিন্দুৰৰ সন্মানাৰ্থে আজি আমি পদযাত্ৰা আৰম্ভ কৰিছোঁ, ত্ৰিৰংগা যাত্ৰা আৰম্ভ কৰিছোঁ। আমি আমাৰ যথেষ্ট মহিলা আজি ইয়াত সংযুক্ত হৈছে। আমাৰ ৩,০০০ মহিলা ইয়াত আছে। আমি যথেষ্ট আশাবাদী আমি পাকিস্তানৰ লগত আমি যুঁজ কৰি আমি যাতে জিকিব পাৰোঁ, আমাৰ সেনাসকল সদায় অমৰ হওক তাকে চিন্তা কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।